নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত একাদশ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ চাইল্ডহুড কবিতাটিৰ কিছুমান ভিতৰুৱা প্ৰশ্ন তোমালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো আছে হু ইজ দ্য পয়েট অফ দ্য পয়েম চাইল্ডহুড। চাইল্ডহুড অৰ্থাৎ শৈশৱ কবিতাটোৰ কবিজন কোন বা কবি কোন? ইয়াৰ উত্তৰটো হৈছে মাৰ্কাছ নেটেন ইজ দ্য পয়েট অফ দ্য পয়েম চাইল্ডহুড। চাইল্ডহুড অৰ্থাৎ শৈশৱ কবিতাটোৰ কবি হৈছে মাৰ্কাছ নেটেন। 2 নম্বৰ প্ৰশ্নটো আছে when did the poet realize that his childhood had gone? কবিয়ে কেতিয়া উপলব্ধি কৰিলে যে তেওঁৰ শৈশৱ শেষ হৈ গ'ল? ইয়াৰ উত্তৰটো হৈছে the poet realized it at the age of 11 that his childhood had gone. কবিয়ে 11 বছৰ বয়সত উপলব্ধি কৰিছিল যে তেওঁ শৈশৱ শেষ হৈ গৈছে। 3 নম্বৰ প্ৰশ্নটো আছে what is the reason that the age of 11 is so important for the poet? কবিৰ বাবে 11 বছৰ বয়স ইমান গুৰুত্বপূৰ্ণ হোৱাৰ কাৰণ কি? The reason is that he can distinguish well between fact and fiction around the age of 11 years. কাৰণটো হৈছে যে 11 বছৰ বয়সত কবিয়ে তথ্য আৰু কল্পকাহিনীৰ মাজত ভালদৰে পাৰ্থক্য কৰিব পৰা হ'ল বা কৰিব পাৰে। নেক্সট প্ৰশ্নটো আছে what is the quality that the poet had acquired by the age of 11? 11 বছৰ বয়সত কবিয়ে কি গুণ লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব the quality that the poet had acquired at the age of 11 is he started to make sense. 11 বছৰ বয়সত কবিয়ে যি গুণ অৰ্জন কৰিছিল সেয়া হ'ল তেওঁ যুক্তিযুক্ত হ'বলৈ আৰম্ভ কৰিলে। নেক্সট কুৱেশ্যনটো আছে when was the poet able to know that the terms hell and heaven are imaginary concept? কবিয়ে কেতিয়া জানিবলৈ সক্ষম হৈছিল যে নৰক আৰু স্বৰ্গ শব্দ দুটা কাল্পনিক ধাৰণা? ইয়াৰ উত্তৰটো হৈছে the poet was able to know that the terms hell and heaven are imaginary concepts when he could not find these locations in the books of history. কবিয়ে ভূগোলৰ কিতাপত এই স্থানসমূহ বিচাৰি নাপাওঁতে নৰক আৰু স্বৰ্গ শব্দ দুটা কাল্পনিক ধাৰণা বুলি জানিবলৈ সক্ষম হৈছিল। 6 নম্বৰ প্ৰশ্নটো আছে why is the poet Marcus Nathan worried? কবি মাৰ্কাছ নেটেন কিয় চিন্তিত? ইয়াৰ উত্তৰটো হৈছে the poet Marcus Nathan is worried because he has lost his innocence as his childhood has gone. কবি মাৰ্কাছ নেটেন চিন্তিত কাৰণ তেওঁৰ শৈশৱ পাৰ হোৱাৰ লগে লগে তেওঁৰ নিৰ্দোষতা হেৰুৱাই পেলাইছিল। নেক্সট কুৱেশ্যনটো আছে where has the poet's childhood gone? কবিৰ শৈশৱ কলৈ গ'ল? The poet's formative years have vanished into obscurity. কবিৰ গঠনমূলক বছৰবোৰ অস্পষ্টতাত অদৃশ্য হৈ পৰিছে। 8 নম্বৰ আছে what is the reason the poet not talking great of grown up people? কবিয়ে ডাঙৰ মানুহৰ কথা কোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰটো হৈছে the poet doesn't talk great of elders because he believed that adults do not practice what they preach or say. কবিয়ে বয়োজ্যেষ্ঠ বা জ্যেষ্ঠসকলৰ বিষয়ে ডাঙৰ কথা কোৱা নাই কাৰণ তেওঁৰ মতে বয়োজ্যেষ্ঠসকল বা প্ৰাপ্তবয়স্কসকলে যি প্ৰচাৰ কৰে বা যি উপদেশ দিয়ে তেওঁলোকে তাক পালন নকৰে। 9 নম্বৰ আছে why was the poet confused? কবি কিয় বিভ্ৰান্ত হৈছিল? The poet was confused because he was unable to differentiate between being a child and an adult. শিশু আৰু প্ৰাপ্তবয়স্কৰ মাজত পাৰ্থক্য কৰিব নোৱাৰাৰ বাবে কবি বিভ্ৰান্ত হৈ পৰিছিল। 10 নম্বৰ আছে what is the poet's opinion about the people in the world? পৃথিৱীৰ মানুহবোৰৰ বিষয়ে কবিৰ মতামত কি? The poet's opinion about the people in the world is that he finds the people to be hypocrites.
পৃথিৱীৰ মানুহবোৰৰ বিষয়ে কবিৰ মতামত হ'ল যে তেওঁ মানুহবোৰক ভণ্ড বুলি বিবেচনা কৰে। হিপোক্ৰাইটছৰ অৰ্থ হৈছে ভণ্ড। 11 নম্বৰ আছে এক্সপ্লেইন দ্য চেণ্টেন্স মাই মাইণ্ড ৱাজ ৰিয়েলি মাইন। বাক্যটো বুজাই লিখা মোৰ মনটো সঁচাকৈ মোৰ আছিল। তো ইয়াৰ উত্তৰটো হৈছে দ্য চেণ্টেন্স মাই মাইণ্ড ৱাজ ৰিয়েলি মাইন ইণ্ডিকেটছ ডেট দ্য পয়েট হেড টোটেল ছেল্ফ কণ্ট্ৰল। মোৰ মনটো সঁচাকৈয়ে মোৰ আছিল বাক্যটোৱে কবিৰ সম্পূৰ্ণ আত্মনিয়ন্ত্ৰণৰ ইংগিত দেখুৱাইছে বা ইংগিত দিছে। 12 নম্বৰ আছে হোৱাট ডাজ প্ৰডিউচিং থটছ ডেট ৱেৰ নট দ'জ অফ আদাৰ পিপলছ মিন। আন মানুহৰ এইবোৰ নাছিল এনে চিন্তা উৎপাদন কৰাৰ অৰ্থ কি? তো ইয়াৰ উত্তৰটো হৈছে প্ৰডিউচিং থটছ ডেট ৱেৰ নট those of other people's means that the poet now feels comfortable expressing his ideas of his own. আনৰ অৰ্থ এইবোৰ নথকা চিন্তা উৎপাদন কৰি কবিয়ে এতিয়া নিজৰ ধাৰণাবোৰ নিজাববীয়াকৈ প্ৰকাশ কৰিবলৈ আৰাম অনুভৱ কৰিছে। নেক্সট কুৱেশ্যনটো আছে হুইচ ষ্টেজ অফ হিজ লাইফ হেজ বিন আণ্ডাৰ কনচিডাৰেশ্যন ইন দ্য পয়েম। কবিতাটোত জীৱনৰ কোনটো পৰ্যায় বিবেচনাধীন হৈ আহিছে? ইয়াৰ উত্তৰটো হৈছে দ্য ষ্টেজ অফ এডাল্টহুড হেজ বিন আণ্ডাৰ কনচিডাৰেশ্যন ইন দ্য পয়েম। প্ৰাপ্তবয়স্কৰ পৰ্যায়টো কবিতাটোত বিবেচনাধীন হৈ আহিছে। 14 নম্বৰ প্ৰশ্নটো আছে হোৱাই ইজ দ্য পয়েট এগাৰ টু ন' দ্য লষ্ট প্লেচ অফ হিজ চাইল্ডহুড। কবিয়ে শৈশৱৰ হেৰাই যোৱা ঠাইখন জানিবলৈ কিয় আগ্ৰহী? ইয়াৰ উত্তৰটো হৈছে দ্য পয়েট ইজ এগাৰ টু ন' দ্য লষ্ট প্লেচ অফ হিজ চাইল্ডহুড বিকজ হি ৱান্টছ টু লিভ আ চাইল্ড লাইক ইন'চেণ্ট লাইফ ৱান্স মোৰ। হি ইজ কিউৰিয়াছ টু ডিস্কভাৰ দ্য লোকেশ্যন অফ হিজ আৰ্লি ইয়াৰ্ছ। হি ভেলিউজ চাইল্ডহুড বিয়ণ্ড এভৰিথিং এলছ। শৈশৱৰ হেৰাই যোৱা ঠাইখন জানিবলৈ কবি আগ্ৰহী কাৰণ তেওঁ আকৌ এবাৰ শিশুসুলভ নিৰীহ জীৱন যাপন কৰিব বিচাৰে। 2 নম্বৰ হ'ব তেওঁ প্ৰথম বছৰবোৰৰ যি স্থান আৱিষ্কাৰ কৰিবলৈ কৌতূহলী আৰু শেষৰটো হৈছে শৈশৱক সকলোতকৈ বেছি মূল্য দিয়ে। শেষৰ প্ৰশ্নটো হৈছে হুৱেৰ ডিড দ্য পয়েট ফাইণ্ড হিজ লষ্ট চাইল্ডহুড। কবিয়ে তেওঁৰ হেৰুৱা শৈশৱ ক'ত পালে? ইয়াৰ উত্তৰটো হৈছে দ্য পয়েট ফাউণ্ড হিজ লষ্ট চাইল্ডহুড অন দ্য বেবিজ ইন'চেণ্ট ফেচ। এটা কেঁচুৱাৰ নিৰীহ মুখত বা কেঁচুৱাটোৰ নিৰীহ মুখখনত কবিয়ে তেওঁৰ হেৰুৱা শৈশৱ বিচাৰি পালে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিবা, তোমালোকৰ ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।